ভাত ভাজি আছোঁ এই আমাৰ এওঁ কৰি আছে মানে বাচন চাচন ধুই আছে এতিয়া অঁ য়েছ এতিয়া আমি ব্ৰেকফাষ্ট কৰিম আজি ব্ৰেকফাষ্টত আমি ডাইৰেক্ট ভাতেই খাম কাৰণ চেৰাপুঞ্জীলৈকে এতিয়া ওলাম তাতে ৰুম চুম বুক আছে এতিয়া যাই কিনে ধুনীয়াকৈ তাতে বস্তু আমাৰ বেগ চেগ চব পেক হৈছে বেগবিলাক তাতে ৰুমত বেগবিলাক থৈ সেনেকৈ আমি কেইটামান লিষ্ট কৰিছোঁ ক'ত ক'ত যাম না এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট হ'ল আমাৰ ভাত এতিয়া আমাৰ বেগ পেক হৈ গ'ল খাই লওঁ অ'কে আমি পুৰা ফুল বেগ পেক কৰি ৰেডি হৈ আমি দুজনে ওলালোঁ এতিয়া চেৰাপুঞ্জীৰ পিনে আৰু মোৰ শুনক আৰু মোৰ এইবাৰ মোৰ জীৱনত মই প্ৰথম এনেকুৱা মানে মই প্ৰথম হোটেলত থাকি যেনেকুৱা মই ওলাই মানে এনেই গৈছিলোঁ কিন্তু হোটেলত থকা বা এইবিলাক কৰা নাছিলোঁ প্ৰথম লাপং নাই লজ প্ৰথম এক্সপিৰিয়েঞ্চ মানে নম্বৰ ৰুম প্ৰথম এক্সপিৰিয়েঞ্চ ভাল লাগিছে ন ফাৰ্ষ্ট হিচাপত মোৰ বহুত ভাল লাগিছে ৰেজিষ্টাৰ্ড হৈ থাকিল তোমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ইয়াতে কাইণ্ড হয় ভাল আপোনালোকে যদি শ্বিলং আহে আপুনি লাপংনাই লজত মানে পুৰা ছেফটিত থাকিব পাৰে কোনো অসুবিধা নাই আৰু এনেকৈ আমি 3 দিন শ্বিলঙত থকাৰ পিছত আগুৱাই গ'লোঁ আমাৰ মেইন ডেষ্টিনেশ্যনলৈ চহৰা আৰু চহৰত যোৱাতে যে ইমান ধুনীয়া ধুনীয়া ভিউ পাইছোঁ কি আৰু ক'ম জাষ্ট ৱাও আৰু ইমান দূৰ আমি ৰাস্তা কভাৰ কৰিছোঁ বাট আমাৰ 1% এনেকুৱা লগা নাই যে ব'ৰ লাগিছে কাৰণ ইমান ধুনীয়া ঠাইৰ মাজত যদি কাৰোবাৰ ব'ৰ লাগে দেন কি আৰু ক'ম তেতিয়াহ'লে আমি এনেকৈ আগুৱাই যাওঁ আমাৰ লগত আপোনালোকক লৈ যাওঁ ব'লক देखो ना गाइस देखो ना देखो ना देखो ना বহুত দূৰ আহিলোঁ আহি সেনেকৈ আমি এইটো দেখা পালোঁ চহৰা ইপিনে চহৰা যাব লাগিব যদি আপোনালোকে চহৰা আহে ইপিনে যাব আৰু যদি এইটো কি আছে এইটো মাওৱে হ'লে আপোনালোকে ইপিনে যাব পাৰে আৰু চেৰাপুঞ্জীৰ ফালে আহিলে আপোনালোকে এইটো ৰাস্তা ল'ব আৰু বাহিৰৰ পৰা মানুহ আহিলে যিহেতু মিছগাইডো হ'ব পাৰে সেইকাৰণে এনেকুৱা এখন ধুনীয়া মেপো বনাই থৈছে আৰু এইখন ব্ৰিজ এই ব্ৰিজখনৰ নাম হ'ল ডুৱান চেং চিষ্টেম ব্ৰিজ চেম ব্ৰিজ না চেম ব্ৰিজ এতিয়াও গৈ পোৱাই নাই ভিউ চাওক না ৱাও এয়াৰটেল ভৰাব গৈছে অলপমান ভৰাই লওঁ বাৰু আৰু মই ইয়াতে অলপমান ৰ'দত আহিলোঁ ইমান ঠাণ্ডা লাগিছে একদম শান্ত হৈ আছে গোটেই পাহাৰবোৰ ইমান ভাল লাগিছে আহি পাই এটা ধুনীয়া মানে ঠাই পালোঁ ইয়াতে আমি ৰখি দিলোঁ ইয়াতে আমি চাহ খাম এতিয়া অ'কে লেলো চাহ খাই আছোঁ আহি ভাগৰ লাগিছে বহুত দূৰ আহিলোঁ না চাহ খাই আছোঁ আমি আৰু মানে এনেকুৱা ভিউ মানে গোটেইখিনিয়ে হয় না হোল ৰাস্তা এনেকুৱা ভিউ মানে ক'ত চাম ক'ত চাম এওঁটো চলাই আছে বেচেৰা চাব নোৱাৰে গৈ ৰ'বচোন মই অলপমান ৰৈ চাওঁ মানে বৰ নালাগে এনেকুৱা অলপ মানে ঠাই নাই য'ত মানে বৰ লাগি আছে মানে ৰাইড কৰি মানে বৰ লগা নাই মানে বহুত ধুনীয়া আৰু যিহেতু ৰাতিপুৱাৰ পৰাই মই বাইক চলাই আছিলোঁ সেইকাৰণে মোৰো অকণমান ভাগৰ লাগিছিল আৰু তাত অকণমান টাইম ৰৈ দিয়াৰ পিছত আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ এনেকৈ আৰু এনেদৰে কথা পাতি আমি দুয়ো আহি পালোঁ চাওক না একদম হেভেন গাইজ ভিউ দেখক না ভিউ ৱাও আমি ৰুমটোত আহি পালোঁ এতিয়া চেক ইন কৰোঁ
দেন আপোনালোকক দেখাই আছোঁ মানে হোমষ্টেটো কেনেকুৱা ব'লা ফাইনেলি ইমান ধুনীয়া ভিউ চাই আহি পালোঁ আমাৰ এইটো হোমষ্টে স্প্ৰিং কিটো মেডাউ হোমষ্টে মানে আগতে যোনটোত আছিলোঁ এইটোতো ভালেই হৈছে না দুটাই ভাল একদম এইটো অলপমান বেছি ভাল ইয়াৰ ৰুমটো ধুনীয়া থাউজেণ্ড নহয় বাৰু পাৰ ডে বেছি কৈছিলে ন পাৰ ডে বেছি কৈছিলে আমি অলপ বাৰ্গেনিং কৰি এনেকৈ থাউজেণ্ড মিলাইছোঁ অলপ বাৰ্গেনিং কৰিলে মানে হৈ যায় আৰু কি মিলি যায় আপোনালোকে আহিলে অলপ বাৰ্গেনিং কৰিব কমত দি দিয়ে নৰ্মেল একদম দুপৰীয়া বাট ইফালে চাওক না এনেকুৱা লাগিছে যেন ধুমুহা আহিব একদম আন্ধাৰ হৈ আছে মানে মেঘবোৰ একদম নামিছে তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ নেক্সট ভিডিঅ' আপোনালোকক লগ পাই আছোঁ এটা নতুন ঠাইত তেতিয়ালৈকে বাই বাই